ধুবুৰী জিলাৰ আগমনিৰ অন্তৰ্গত খেৰবাৰী বজাৰ এমই স্কুল প্ৰাংগণত ভাৰতীয় জনতা পাৰ্টি আগমনি মণ্ডলৰ ভামনডাঙ্গা গাঁও পঞ্চায়ত বুথ সভাপতি সন্মিলনী সভা অনুষ্ঠিত হয়। বিজেপি দলৰ গোলকগঞ্জ সমষ্টিৰ নৱনিৰ্বাচিত সভাপতি মনোৰঞ্জন ৰায়, ভামনডাঙ্গা গাঁৱৰ বিশিষ্ট সমাজসেৱক কাশীনাথ ৰায় আৰু বজলে ৰহমানৰ নেতৃত্বত উক্ত সভাখন অনুষ্ঠিত হয়। প্ৰাপ্ত তথ্য অনুসৰি সভাত উপস্থিত থাকে গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ। অশ্বিনী ৰায় চৰকাৰৰ উন্নয়নমূলক কাম কাজসমূহৰ ব্যাখ্যা দাঙি ধৰি অনাগত 2026 নিৰ্বাচনত গোলকগঞ্জ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ জয় নিশ্চিত বুলি নিজৰ মত প্ৰকাশ কৰে। তথ্য অনুসৰি আনুষ্ঠানিকভাৱে 150ৰো অধিক কংগ্ৰেছ দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। উল্লেখ্য যে বিজেপি দলত নতুনকৈ যোগদান কৰা ব্যক্তিসকলে প্ৰকৃততে বিজেপি দলৰ কাৰ্যত সন্তুষ্ট হৈ আহিছে নে অৰুণোদয় পোৱাৰ আশাৰে আহিছে, সেয়া সময়ত লক্ষণীয় হৈ পৰিব বুলি একাংশই বুবা কৰিছে। আজি ভামনডাঙ্গা জিপিত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কাৰ্যকৰ্তা সন্মিলন হয় আৰু আপোনালোকক জনাব পাৰিছোঁ কি যে ভামনডাঙ্গা জিপিৰ অন্তৰ্গত 10টা ৱাৰ্ডৰ পৰা প্ৰায় 150জন বিভিন্ন পাৰ্টিৰ পৰা মানুহ আমাৰ কংগ্ৰেছ ইউটিউবৰ পৰা আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মণ্ডল সভাপতি ধৰি আমি সকলোৱে তেখেতসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভামনডাঙ্গা জিপি আমি গোটেইকেইটা ৱাৰ্ড এপি আৰু জেডপিটি জয়ী হ'ম বুলি মোৰ আশা। গতিকে এইখিনি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তা আজি আমাৰ ভামনডাঙ্গা জিপিত উৎসাহিত হৈছে। গতিকে এই উৎসাহত আমি আগন্তুক দিনত ফল পাম বুলি এটা বিশ্বাস আছে। আজি 156জন মানুহ জইন কৰে আৰু এইটো আপোনালোকক আনন্দ যে এটা জিপিতে আমাৰ 156জন। গতিকে আমি যেতিয়া সমষ্টিগত যোগদান হ'ব সেইদিনা আপোনালোকে হিচাপটো পাব হাজাৰত। আজি আপোনালোকে সৎ লওক, আগন্তুক দিনত হাজাৰত জইন কাৰ্যসূচী আৰম্ভ হ'ব। নিৰ্বাচিত সভাপতি মনোৰঞ্জন ৰায়, মোক বিজিল বুলি সকলোৱে চিনি পায়। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতিৰ উপস্থিতিত তথা গোলকগঞ্জ 6 নং গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ উদ্যোগত আজি দুটা জিপিত কাৰ্যকৰ্তা সন্মিলন হ'ল। আজি ৰণপাগলি আৰু ভামনডাঙ্গা আপুনিতো নিজে চাইছে ইয়াত কিমান ৰাইজৰ সঁহাৰি। ইয়াত বিভিন্ন দলৰ পৰা আহি কংগ্ৰেছ আৰু বিশেষকৈ UDF আৰু কংগ্ৰেছৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকলাপত সন্তুষ্ট হৈ 156জন মানুহ ইয়াত জইন কৰে। আগমনিৰ পৰা চাইফুল হকৰ ৰিপৰ্ট, গ্লোবেল NN 24/7।